অসমৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ বিদ্ৰোহ কোনটো আছিল জানেনে? এটা বিদ্ৰোহ যিয়ে আহোম সাম্ৰাজ্যক ভিতৰৰে কপাই দিছিল। সেই বিদ্ৰোহে আছিল মোৱামৰীয়া বিদ্ৰোহ। প্ৰায় 600 বছৰৰ বাবে আহোমসকলে অসম শাসন কৰিছিল। কিন্তু সময়ৰ লগে লগে সাধাৰণ মানুহৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাবলৈ ধৰিলে, বিশেষকৈ মৰাণ আৰু মটক জনগোষ্ঠীৰ ওপৰত। মোৱামৰীয়াসকল আছিল বৈষ্ণৱ ধৰ্মৰ অনুসাৰী। তেওঁলোক মায়ামৰা সত্ৰৰ ভক্ত আছিল। কিন্তু আহোম ৰজাই তেওঁলোকক সমান মৰ্যাদা নিদিছিল। অত্যাচাৰ, কৰ বৃদ্ধি আৰু অপমানৰ ফলতেই ক্ষোভ বাঢ়ি গৈছিল। শেষত মোৱামৰীয়াসকলে বিদ্ৰোহ আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। 1769 চনত আৰম্ভ হৈছিল মোৱামৰীয়া বিদ্ৰোহ। বিদ্ৰোহীসকলে আহোম সেনাক আক্ৰমণ কৰে আৰু বহু ঠাই দখল কৰে। এই বিদ্ৰোহে আহোম সাম্ৰাজ্যক দুৰ্বল কৰি পেলায়। ৰাজনৈতিক অস্থিৰতা আৰু গৃহযুদ্ধই অসমক সংকটত পেলাইছিল। আহোম সাম্ৰাজ্য দুৰ্বল হৈ পৰাৰ পিছত বাৰ্মিজ আক্ৰমণ আৰম্ভ হয়। এই ঘটনাই অসমৰ ইতিহাস সম্পূৰ্ণ সলনি কৰি পেলায়। মোৱামৰীয়া বিদ্ৰোহ কেৱল এটা বিদ্ৰোহ নাছিল, ই আছিল অত্যাচাৰৰ বিৰুদ্ধে সাধাৰণ মানুহৰ প্ৰতিবাদ। অসমৰ ইতিহাসত এই বিদ্ৰোহৰ প্ৰভাৱ আজিও স্মৰণীয়। সংক্ষেপে ক'বলৈ গ'লে, মোৱামৰীয়া বিদ্ৰোহ আছিল আহোম শাসনৰ অত্যাচাৰৰ বিৰুদ্ধে সাধাৰণ মানুহৰ এক বৃহৎ আন্দোলন। 1769 চনত আৰম্ভ হোৱা এই বিদ্ৰোহে আহোম সাম্ৰাজ্যক দুৰ্বল কৰি পেলায় আৰু অসমৰ ইতিহাসত এক নতুন অধ্যায় আৰম্ভ কৰে। কিন্তু মোৱামৰীয়া বিদ্ৰোহ ইয়াতে শেষ হোৱা নাছিল। প্ৰথম পৰ্যায়ৰ পিছতো অসমত পুনৰ আৰম্ভ হৈছিল ৰক্তক্ষয়ী সংঘৰ্ষ। An empire burns, a king falls. Witness the untold story of the Moamaria rebellion.